আমাৰ দুকমুকালি আদৰ্শ বিদ্যাপীঠৰ খেল ধেমালিৰ উপলক্ষে মানে আমি প্ৰথমবাৰৰ বাবে এবাৰ শোভাযাত্ৰা এটা আয়োজন কৰিছিলোঁ। ছাত্ৰ ছাত্ৰীসকল লগতে মানে আমাৰ অভিভাৱকসকলৰ কাৰণে নতুন বুলিয়ে ক'ব পাৰি। তেওঁলোকে মানে আমি যিমান মানে শৃংখলা বজাই ৰাখিব তাত যথেষ্ট চেষ্টা কৰিছোঁ। আৰু আমি শোভাযাত্ৰাটোত বিহুৰ লগতে আমাৰ কৃষিভিত্তিক জীৱনটোৰ বিষয়ে, লগতে আমাৰ ঝুমুৰ, বিয়া, সত্ৰীয়া, জনজাতীয় সাজপাৰ, আনকি খ্ৰীষ্টানৰ বিবাহৰ ড্ৰেছ, লগতে আৰু আমি কি ৰখা হৈছে গায়ন বায়ন আদি ইত্যাদি আমি ৰখা হৈছে। যথেষ্ট চেষ্টা কৰিলোঁ। শিশু কৃষ্ণ ৰাধাও আছিলে দেই। আমি মানে আৰু প্ৰথমবাৰ খৰতকীয়াকৈ কৰা হ'ল, পাছলৈ আৰু ভালদৰে চেষ্টা কৰিম। আমি সৰ্বপ্ৰথমে দুকমুকালি আদৰ্শ বিদ্যাপীঠৰ তৰফৰ পৰা সমূহ অসমবাসীলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আমি আজি এসপ্তাহ ধৰি আমাৰ বিদ্যালয়ত ক্ৰীড়া সপ্তাহ উদযাপন কৰি আছোঁ। এই ক্ৰীড়া সপ্তাহ উদযাপন উপলক্ষে আমি আজি এটি সাংস্কৃতিক শোভাযাত্ৰা পোনপ্ৰথমবাৰৰ বাবে প্ৰদৰ্শন কৰিব হেতু আমি মনস্থ কৰি শোভাযাত্ৰা উলিয়াইছোঁ। এই শোভাযাত্ৰাৰ যোগেদি আমি আমাৰ অসমৰ জাতীয় সংস্কৃতি, কৃষ্টি, অন্যান্য আমাৰ যি পৰম্পৰা ইত্যাদিবিলাকৰ আমি ছাত্ৰ ছাত্ৰীসকলৰ মনত তেওঁলোকৰ প্ৰতিষ্ঠিত কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আমাৰ কৃষ্টি সংস্কৃতিবিলাক কেনেধৰণৰ বা আমাৰ জাতীয় সাজপাৰবিলাক কেনেধৰণৰ হোৱা উচিত, কেনেকুৱা আছিল, এইখিনি যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে শিকিব পাৰে তাৰ কাৰণে আমি প্ৰয়াস কৰা হৈছে। আৰু লগতে আমি আমাৰ বিদ্যালয়ৰ যি আজি অষ্টম বছৰৰ কাৰণে আমি আগবাঢ়িছোঁ পুনৰ। গতিকে আমি সমূহ অসমবাসী ৰাইজলৈ ইয়াৰ যোগেদি পুনৰবাৰ ধন্যবাদ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।